আপোনালোকে চেনেলত আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আপোনালোকে কেনেকৈ চেক কৰিব এই লিষ্টত আপোনালোকৰ নামটো আছে নে নাই। আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নামটো লিষ্টত আছে নে নাই। আপোনাৰ গাঁৱত কিমানজন মানুহৰ নাম আহিছে এইটো লিষ্টত আপুনি গোটেইখিনি ডিটেইলছ চাব পাৰিব। আপোনালোকক আমি এই লিষ্টটো মোবাইলত ডাউনলোড কৰি দেখুৱাম, গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব ধৰিছে। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু যদি আপুনি আমাৰ এই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক এতিয়া আমি প্ৰচেছটো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেইটো লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইটো পেজত আহি যাব পাৰিব। আপোনালোকে ইয়াত 3 লাইন পাব, 3 লাইনত আপোনালোকে ক্লিক কৰিব। তাৰ পাছত পাব আপোনালোকে আৱাজ ছফ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আহিব ৰিপৰ্ট, এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি একেবাৰে তললৈ আহিব। এতিয়া আপোনালোকে একেবাৰে তলত পাব এজ নাম্বাৰ, ইয়াত 1 নম্বৰত দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে ইয়াত অল ষ্টেট, ইয়াত আপোনালোকে আসামটো দি দিব। তাৰপিছত চিলেক্ট আহিব, ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো দিব। তাৰপিছত আকৌ চিলেক্ট আহিব, ইয়াত আপোনালোকৰ ব্লকটোৰ নাম দিব। তাৰপিছত আকৌ চিলেক্ট আহিব, ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো দিব। তাৰপিছত আকৌ চিলেক্ট আহিব, ইয়াত আপোনালোকৰ গাঁওখনৰ নাম দিব। তাৰপিছত আকৌ চিলেক্ট আহিব, ইয়াত অ'কে কৰি আপোনালোকে 25-26 ইয়াৰটো আপোনালোকে দি দিব। তাৰপিছত আকৌ চিলেক্ট আহিব, ইয়াত আপোনালোকে অ'কে কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এটা কেপচা কোড আহিব, এই কেপচা কোডটো আপোনালোকে প্লাছ মাইনাছ কৰি শুদ্ধ আনচাৰটো ইয়াত বহুৱাই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে লিষ্টটো আপোনালোকৰ সন্মুখত আহি গৈছে। ইয়াত আপোনাৰ নিজৰ নামটো পাব, তেওঁৰ দেউতাকৰ নামটো পাব, যিটো ৰেজিষ্টাৰ নাম্বাৰ আছে নাম্বাৰটো পাব, স্কিম নেমটো পাব, পিছত আপোনালোকে স্কিম ইয়াৰটো পাই যাব। তাৰপাছত আপোনালোকে জব কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত পাই যাব। এতিয়া আপুনি আপোনাৰ নিজৰ ডিটেইলছটো সম্পূৰ্ণকৈ আপুনি ধুনীয়াকৈ কেনেকৈ চাব, তাৰ বাবে এতিয়া আপুনি আপোনাৰ নামৰ লগত এটা ৰেজিষ্টাৰ নাম্বাৰ পাব। সেই ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে কপি কৰিব। ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে কপি কৰি ইয়াৰ পৰা আপোনালোকে ওলাই যাব একেবাৰে হোম পেজলৈ। আপোনালোকে এই পেজটোত আহি যাব। ইয়াত আপোনালোকে পাব ষ্টেক হোল্ডাৰ, এই ষ্টেক হোল্ডাৰত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে পাব PMAYG বেনিফিচিয়াৰী, ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনালোকে যে অলপ আগতে ৰেজিষ্টাৰ নাম্বাৰটো কপি কৰিছে, সেই ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে ইয়াত পেষ্ট কৰিব। তাৰপিছত কেপচা কোডটো যেনেকৈ আছে তেনেকৈ বহুৱাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। এতিয়া চাব যোনজনে এপ্লাই কৰিছে তেখেতৰ ডিটেইলছটো ইয়াত আহি যাব। বেনিফিচিয়াৰী নাম আৰু ৰেজিষ্টাৰ ID নাম্বাৰটো গোটেইখিনি আপোনালোকে ইয়াত পাই যাব। যোনজনে এপ্লাই কৰিছে তেওঁৰ দেউতাকৰ নাম, জেণ্ডাৰ আৰু ইয়াৰ গোটেইখিনি ডিটেইলছ ইয়াত আপোনালোকে পাই যাব। ৰেজিষ্টাৰ নাম্বাৰ পাই যাব, ৰেজিষ্ট্ৰেশ্যন ফাইনাল ইয়াৰ কেতিয়া এইটো এপ্লাই কৰিছে এইটো আপোনালোকে পাই যাব। জব কাৰ্ডৰ নাম্বাৰটো ইয়াত আপোনালোকে পাই যাব। তাৰপিছত বেংক ডিটেইলছটো পাই যাব, কোনটো বেংক দিছে, ষ্টেট বেংক নে কি বেংক, গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত পাই যাব। আধাৰ কাৰ্ডৰ ষ্টেটাছটো আপোনালোকে ইয়াত পাই যাব। কিমান টকা পাব ঘৰৰ বাবদ এই টকাটো ইয়াত উল্লেখ আছে, এইটো আপোনালোকে ইয়াত চাব পাৰিব। এনেকৈ আপোনালোকে অতি সহজতে মোবাইলত আপোনালোকৰ চৰকাৰী ঘৰটো যিটো PMAYG ঘৰ, সেই ঘৰৰ লিষ্টটো আপোনালোকে ইয়াত চাব পাৰিব আৰু আপোনাৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াত চাব পাৰিব এক্টিভ হৈ আছে নে নাই। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'ত।